হোটেল দিল্লী নালাগে, হোটেল দিল্লী ফেইল হ'ল। অলপ মানে ৰাস্তা চাহ দোকানত অলপ বহিলে আমি ভাল পাম। বিহালীত মই ভাল ভাল ধাবা দেখিছোঁ, বিহালীত বহিম আমি। লিলি হোটেলৰ মিটিং আমি কৰা নাছিলোঁ। লিলি হোটেলৰ মিটিং মাতি নিছিলে কংগ্ৰেছে, আমাক মাতি নিছিলে জিতেন্দ্ৰ সিঙে, আমাক মাতি নিছিলে ভূপেন বৰাই। মই গৌৰৱ গগৈক সুধিব খুজিছোঁ যে সঁচাকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই যি বিৰোধীৰ ঐক্যমঞ্চৰ মিটিং পাতিছে তাত গৌৰৱ গগৈৰ সঁচাকৈ সমৰ্থন নাই নেকি? নাম্বাৰ 1। মই এই মুহূৰ্তত ভূপেন বৰাক সুধিব খুজিছোঁ, ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিয়ক আমাক যে ভূপেন বৰা ডাঙৰীয়া, আপোনালোকৰ এজন নেতা, কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্যায়ৰ লিডাৰ, লোকসভাৰ বিৰোধী দলৰ কংগ্ৰেছ দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে লিলিত যি মিটিং পাতি আছোঁ এই মিটিং ব্যৰ্থ হৈছে। সেই মিটিং লিলিত আৰু পাতিব নালাগে, পাতিব লাগে কোনোবা ধাবাত, বিহালীৰ ধাবাত। তাৰমানে কংগ্ৰেছৰ অফিচিয়েল মিটিং এইবিলাক নাছিলে নেকি? আমাক এই প্ৰশ্নৰ উত্তৰ ভূপেন বৰাই দিব লাগিব। ভূপেন বৰাই যেতিয়ালৈকে এই উত্তৰ নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত কোনো কথা পতা নহ'ব। যেতিয়ালৈকে ভূপেন বৰাই এই প্ৰশ্নৰ উত্তৰ নিদিব তেতিয়ালৈকে কেতিয়াও কংগ্ৰেছ দলৰ লগত কোনো কথা পতা নহ'ব। ভূপেন বৰাই আমাক অপমান কৰিছে, ভূপেন বৰাই আমাক উত্তৰ দিব লাগিব, জবাব দিব লাগিব। তেওঁ আমাক অপমান কৰিছে, তেওঁ বাৰম্বাৰ লিলি হোটেললৈ আমাক মাতি নিছে আৰু এতিয়া তেওঁলোকৰ কেন্দ্ৰীয় নেতাই কৈছে, বিৰোধী উপদলপতিয়ে কৈছে যে সেই মিটিংবিলাকত কংগ্ৰেছৰ কোনো অনুমোদন নাই। নিশ্চয় অনুমোদন নাই, কাৰণ সেইবিলাক ব্যৰ্থ হোৱা বুলি তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু মিটিংবিলাক তেওঁলোকে ধাবাত পাতিব লাগে বুলি কৈছে। গতিকে এইটোৱে আমাক অপমানিত কৰিছে আৰু গৌৰৱ গগৈৰ এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছ দলৰ ভূপেন বৰাই আমাক যেতিয়ালৈকে নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত আমাৰ কোনো কথা বাৰ্তা নহ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। হোটেল দিল্লী নালাগে, হোটেল দিল্লী ফেইল হ'ল। অলপ মানে ৰাস্তা চাহ দোকানত অলপ বহিলে আমি ভাল পাম। বিহালীত মই ভাল ভাল ধাবা দেখিছোঁ, বিহালীত বহিম আমি। লিলি হোটেলৰ মিটিং আমি কৰা নাছিলোঁ। লিলি হোটেলৰ মিটিং মাতি নিছিলে কংগ্ৰেছে, আমাক মাতি নিছিলে জিতেন্দ্ৰ সিঙে, আমাক মাতি নিছিলে ভূপেন বৰাই। মই গৌৰৱ গগৈক সুধিব খুজিছোঁ যে সঁচাকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই যি বিৰোধীৰ ঐক্যমঞ্চৰ মিটিং পাতিছে তাত গৌৰৱ গগৈৰ সঁচাকৈ সমৰ্থন নাই নেকি? নাম্বাৰ 1। মই এই মুহূৰ্তত ভূপেন বৰাক সুধিব খুজিছোঁ, ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিয়ক আমাক যে ভূপেন বৰা ডাঙৰীয়া, আপোনালোকৰ এজন নেতা, কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্যায়ৰ লিডাৰ, লোকসভাৰ বিৰোধী দলৰ কংগ্ৰেছ দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে লিলিত যি মিটিং পাতি আছোঁ এই মিটিং ব্যৰ্থ হৈছে। সেই মিটিং লিলিত আৰু পাতিব নালাগে, পাতিব লাগে কোনোবা ধাবাত, বিহালীৰ ধাবাত। তাৰমানে কংগ্ৰেছৰ অফিচিয়েল মিটিং এইবিলাক নাছিলে নেকি? আমাক এই প্ৰশ্নৰ উত্তৰ ভূপেন বৰাই দিব লাগিব। ভূপেন বৰাই যেতিয়ালৈকে এই উত্তৰ নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত কোনো কথা পতা নহ'ব। যেতিয়ালৈকে ভূপেন বৰাই এই প্ৰশ্নৰ উত্তৰ নিদিব তেতিয়ালৈকে কেতিয়াও কংগ্ৰেছ দলৰ লগত কোনো কথা পতা নহ'ব। ভূপেন বৰাই আমাক অপমান কৰিছে, ভূপেন বৰাই আমাক উত্তৰ দিব লাগিব, জবাব দিব লাগিব। তেওঁ আমাক অপমান কৰিছে, তেওঁ বাৰম্বাৰ লিলি হোটেললৈ আমাক মাতি নিছে আৰু এতিয়া তেওঁলোকৰ কেন্দ্ৰীয় নেতাই কৈছে, বিৰোধী উপদলপতিয়ে কৈছে যে সেই মিটিংবিলাকত কংগ্ৰেছৰ কোনো অনুমোদন নাই। নিশ্চয় অনুমোদন নাই, কাৰণ সেইবিলাক ব্যৰ্থ হোৱা বুলি তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু মিটিংবিলাক তেওঁলোকে ধাবাত পাতিব লাগে বুলি কৈছে। গতিকে এইটোৱে আমাক অপমানিত কৰিছে আৰু গৌৰৱ গগৈৰ এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছ দলৰ ভূপেন বৰাই আমাক যেতিয়ালৈকে নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত আমাৰ কোনো কথা বাৰ্তা নহ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।